নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়ালৈকে পোহৰৰ প্ৰতিফলন প্ৰতিসৰণৰ প্ৰায় 6টা পাৰ্ট মই বনালো। আজি মই 7 নম্বৰ পাৰ্ট বনাব গৈ আছো আৰু আমি এতিয়ালৈকে প্ৰতিফলনৰ বিভিন্ন প্ৰশ্ন উত্তৰ লগতে দাপোনৰ চিত্ৰবিলাক আমি এতিয়ালৈকে এই বিভিন্ন পাৰ্ট বিলাকত আমি আলোচনা কৰিছো। এতিয়া আমি লেন্স বিলাকৰ চিত্ৰ আমি শিকিম। দাপোন আৰু লেন্সৰ চিত্ৰৰ মাজত সামান্য ডিফাৰেন্স তোমালোকে চাবা। অৱতল লেন্স আৰু উত্তল লেন্স আমি লেন্স বিলাক আমি কেনেকৈ আঁকিব লাগিব, তোমালোকে লেন্স বিলাক কিতাপত নিশ্চয় পাইছা। এতিয়া এই লেন্স বিলাকত গঠন হোৱা বিভিন্ন প্ৰতিবিম্বৰ আমি ৰশ্মি চিত্ৰ আমি আঁকি তাত দেখুৱাম। ইয়াত মন কৰিবা, প্ৰথমতে আমি উত্তল লেন্সত গঠন হোৱা প্ৰতিবিম্বৰ আমি ৰশ্মি চিত্ৰবিলাক প্ৰথমতে আমি শিকিম। উত্তল লেন্সত গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ মন কৰিবা। উত্তল লেন্সত কেনেকুৱা প্ৰতিবিম্ব গঠন হ'ব, সৎ নে অসৎ, থিয় নে ওলোটা, দাপোনৰ সন্মুখত গঠন হয় নে পিছফালে গঠন হয় লেন্সৰ, এই কথাখিনি আমি এই ভিডিঅ'টোৰ পৰা আমি গম পাম। মনত ৰাখিবা, আমি দাপোনৰ চিত্ৰবিলাক আমি কি পাইছিলো, অৱতল দাপোনত আমি কি পাইছিলো, অৱতল দাপোনে সৎ আৰু অসৎ দুই ধৰণৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে আৰু সেইটো নিৰ্ভৰ কৰিব লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত। ঠিক তেনেকে উত্তল লেন্সেও সৎ অসৎ দুই ধৰণৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে। এতিয়া আমি প্ৰথমতে এটা উত্তল লেন্স আমি আঁকি লওঁ। প্ৰথমতে মুখ্য অক্ষৰডাল তোমালোকে আঁকি ল'বা। আঁকি লোৱাৰ পিছত তোমালোকে কম্পাছৰ সহায়ত, ইয়াত মোৰ কম্পাছ নাই কাৰণ অলপ অসুবিধা হৈছে, তোমালোকে কি কৰিবা, এনেকুৱা এটা বিন্দুত কেন্দ্ৰ কৰি এটা তোমালোকে চাপ দি দিবা। ঠিক আছে, কম্পাছৰ এটা চাপ দিবা আৰু সেম দৈৰ্ঘ্য কোনো লৰচৰ নকৰিবা। এই দৈৰ্ঘ্যটো সিটো পাৰৰ পৰা তোমালোকে কেন্দ্ৰ কৰি এটা পুনৰ এটা চাপ তোমালোকে আঁকি দিবা। এতিয়া যিটো বিন্দু কেন্দ্ৰ কৰি আমি চাপটো আঁকিছিলো সেইটো হৈ যাব ভাস্কেন্দ্ৰ। সেইকাৰণে ভাস্কেন্দ্ৰ আমি দুটা পাম, এইফালে এটা পাম, এইটো C1, এইটো C2, বুজিলানে? এইটো মাজেদি সংযোগ কৰি দিবা। সংযোগ কৰি দিয়াৰ পিছত এই য'ত কাটিব এই বিন্দুটোক কোৱা হয় আলোক কেন্দ্ৰ। ঠিক আছে, ওৰে বুজোৱা হয়। আৰু ভাস্কেন্দ্ৰ আমি পালো। এতিয়া আমাক লাগিব ফকাছ দৈৰ্ঘ্য। ফকাছ দৈৰ্ঘ্যটো আমি ক'ৰ পৰা পাম, এই ভাস্কেন্দ্ৰ আৰু আলোক কেন্দ্ৰৰ সৌ মাজৰ বিন্দুটোক কোৱা হয় ফকাছ দৈৰ্ঘ্য। ঠিক আছে, ঠিক তেনেকে এইফালেও আলোক কেন্দ্ৰ আৰু এই ভাস্কেন্দ্ৰৰ সৌ মাজৰ একদম পুৰা মিডলত থাকিব লাগিব, তাক কোৱা হয় ফকাছ দৈৰ্ঘ্য। গতিকে ফকাছ বিন্দু আমি দুটা পাম। আমি বাওঁফালেও এটা সোঁফালেও এটা পাইছো কাৰণে F1 F2 আমি লিখিম। আৰু এটা কথা মনত ৰাখিবা, ভাস্কেন্দ্ৰ লেন্সৰ ক্ষেত্ৰত ইয়াক টুৱাইচ F1 বুলিও কোৱা হয়, মনত ৰাখিবা। এইটো F1, এই বিন্দুটোক টুৱাইচ F1 বুলিও কোৱা হয়। ঠিক তেনেকে এইটো F2, এই বিন্দুটোক টুৱাইচ F2 বিন্দু বুলিও কোৱা হয়। ঠিক আছে, এতিয়া মন কৰিবা, এইটো হ'ল মুখ্য অক্ষ, চিধাকে আঁকিবা। এতিয়া উত্তল লেন্সে
কেনেকুৱা প্ৰতিবিম্ব গঠন কৰিব, ক'ত প্ৰতিবিম্ব গঠন কৰিব, সেই বস্তুটো নিৰ্ভৰ কৰিব তাৰ লক্ষ্য বস্তুৰ ওপৰত। এতিয়া ধৰি লোৱা নম্বৰ 1 মই আঁকিব বিচাৰিছো ৰশ্মি চিত্ৰ। যদি লক্ষ্য বস্তু অসীমত থাকে, ঠিক আছে, লক্ষ্য বস্তুৰ ওপৰত আছে অসীম, বহুত দূৰত আছে, যেটো আমি দেখা নাপাম, বহুত দূৰত আছে, দাপোনৰ সন্মুখত বহুত দূৰত আছে। এইটো হল সন্মুখ, সেইটো হল তাৰ পিছফাল বুলিও নোকোৱা নহয়, আনটোফাল বুলি কোৱা হয়, ঠিক আছে। এতিয়া অসীমত যদি এটা লক্ষ্য বস্তু থাকে, তাৰ পৰা পোহৰ সমান্তৰালকে পৰিব, মনত ৰাখিবা। সমান্তৰাল তোমালোকে নিশ্চয় বুজি পাইছা। এই মাজৰ ডিস্টেন্সটো কি হ'ব লাগিব, সমান হ'ব লাগিব, ঠিক আছে। এতিয়া চোৱা লক্ষ্য বস্তু এটা অসীমত, যিহেতু আমি লক্ষ্য বস্তু দেখা পোৱা নাই, গতিকে তাৰ পৰা যি পোহৰ ৰশ্মিবিলাক আহিব, কেনেকৈ আহিব, মুখ্য অক্ষৰ সমান্তৰালকে আহিব, ঠিক আছে। আৰু মনত ৰাখিবা মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত যিটো পোহৰ এই লেন্সত সোমাব, সেই পোহৰটোক কোৱা হয় আপতিত ৰশ্মি। আৰু যিটো পোহৰ লেন্সৰ পৰা ওলাই যাব সেইটোক কোৱা হয় প্ৰতিফলিত ৰশ্মি। দাপোনত কি হৈছিলে, প্ৰতিফলন হৈছিলে, নহয় জানো। মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি অবতল দাপোনৰ ক্ষেত্ৰত কি আছিলে, ফকাছৰ মাজেৰে পাৰ হৈ যায়, ঠিক আছে। কিন্তু লেন্সতটো উভতি নাহে, ই কি হ'ব, পাৰ হৈ যাব। এতিয়া কি হ'ব, মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিসৰণৰ পিছত F2ৰ মাজেৰে যাব, সেম ফকাছৰ মাজেৰে যাব, কিন্তু সেইফালে ফকাছ আছে নাই, F2ৰ মাজেৰে পাৰ হৈ যাব, বুজি পাইছা নে। ঠিক তেনেকে যিহেতু লক্ষ্য বস্তু নাই, ইয়াৰ পৰা আৰু এটা ৰশ্মি তোমালোকে মুখ্য অক্ষৰ সমান্তৰালকৈ দেখুৱাব লাগিব। আৰু এটা ৰশ্মি কেনেকে দেখুৱাইছে আমি, মুখ্য অক্ষৰ সমান্তৰালকৈ, ঠিক আছে। মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত কি হ'ব, F2ৰ মাজেৰে পাৰ হৈ যাব, ইয়াতো ফকাছৰ মাজেৰে পাৰ হৈ গ'ল। এতিয়া দুটা প্ৰতিফলিত ৰশ্মিয়ে য'ত কটাকটি কৰিব তাতে প্ৰতিবিম্ব গঠন হয়, মনত ৰাখিবা। গতিকে প্ৰতিফলিত মানে লেন্সৰ পৰা ওলাই যোৱা ৰশ্মিটোতে ক'ত কাটিছে, ফকাছত কটাকটি কৰিছে। গতিকে লক্ষ্য বস্তু যদি অসীমত থাকে তেনেহলে ইয়াত প্ৰতিবিম্ব ক'ত গঠন হ'ব, ফকাছত মানে F2ত গঠন হ'ব। এটাকে প্ৰতিবিম্ব F2ত গঠন হ'ব। আমাক যদি কয় প্ৰতিবিম্বৰ স্থান অৱস্থান ক'ত হ'ব, লক্ষ্য বস্তু অসীমত থাকিলে প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব, F2ত। আৰু এটা প্ৰশ্ন আহিল প্ৰতিবিম্বৰ প্ৰকৃতি, ই সৎ নে অসৎ। মনত ৰাখিবা যদি পোহৰ ৰশ্মিৰ প্ৰতিফলিত ৰশ্মিৰ প্ৰকৃত কটাকটি কৰে তেনেহলে এইটো সৎ প্ৰতিবিম্ব। যদি আমি পিছফালে বঢ়াই দি আপাতভাৱে আমি কটাকটি কৰো তেতিয়া হয় অসৎ প্ৰতিবিম্ব। মনত থাকিব যিহেতু দুইটা প্ৰতিফলিত ৰশ্মিয়ে নিজে নিজে কটাকটি কৰিছে, আমি পিছফালে বহাব লগা হোৱা নাই, সেইকাৰণে এইটো এটা সৎ প্ৰতিবিম্ব। লগতে আৰু এটা কথা মনত ৰাখিবা, দাপোনৰ ক্ষেত্ৰত আমি কি পাইছিলো, সৎ প্ৰতিবিম্ব দাপোনৰ সন্মুখত গঠন হয় আৰু অসৎ প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠন হয়, হয় নে নহয়। কিন্তু লেন্সৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত, যিটো সৎ প্ৰতিবিম্ব এই লেন্সৰ আনটোফালে গঠন হ'ব আৰু যিটো অসৎ প্ৰতিবিম্ব সেইটো লেন্সৰ একেফালে গঠন হ'ব, ঠিক আছে। আমি লক্ষ্য বস্তু অসীমত থাকিলে প্ৰতিবিম্ব ক'ত গঠন হয় বুলি আমি গম পালো, ফকাছত গঠন হ'ব। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, সৎ আৰু ওলোটা। সৎ প্ৰতিবিম্ব সদায় ওলোটা আমি পাইছিলো, অসৎ প্ৰতিবিম্ব সদায় থিয়। যেহেতু প্ৰতিবিম্ব সৎ গতিকে প্ৰকৃতি কি হ'ব, সৎ আৰু ওলোটা। আমি এইটো পালো, দুটা বস্তু পালো, এটা হ'ল প্ৰতিবিম্বৰ অৱস্থান পালো F2ত গঠন হ'ব, আৰু এটা আমি কি পালো, প্ৰতিবিম্বৰ প্ৰকৃতি সৎ নে অসৎ আমি সেইটো গম পালো। আৰু কি আছিলে আকাৰ,
এটা আকাৰটো কিমান ডাঙৰ হ'ব যেহেতু ফোকাসত কটাকটি কৰিছে দুইটা বিন্দু মানে এই মুখ্য অক্ষৰ কৰা বেছি ডিসটেন্স নাই নহয় জানো মানে এটা বিন্দুতে কটাকটি কৰিছে গতিকে ইয়াৰ প্ৰতিবিম্বত এটা বিন্দু আকৃতিৰ সৰু হ'ব আৰু আকাৰত লক্ষ্য বস্তুতকৈ বহু গুণে সৰু ঠিক আছে আমি চিত্ৰৰ পৰা আমি এইখিনি কথা আমি লিখিব পাৰিম তাৰ আকাৰটো কি হ'ব লক্ষ্য বস্তুতকৈ বহু গুণে সৰু হ'ব এতিয়া আমি নেক্সট আমি লিখিম যদি লক্ষ্য বস্তু 2 নম্বৰ চিত্ৰ মই এটা আঁকিম চাবা লক্ষ্য বস্তু মই এবাৰ ক'ত ৰাখিম টুৱাইস f1 ৰ পৰা আঁতৰত টুৱাইস f1 ৰ পৰা আঁতৰত থাকে তাৰমানে মন কৰিবা এবাৰ আমি লক্ষ্য বস্তুটো ক'ত ৰাখিম চাবা এটা চোৱা টুৱাইস f1 মানে ভাঁজ কেন্দ্ৰ ভালকে বুজিবা লক্ষ্য বস্তুটো ক'ত ৰাখিব দিছে টুৱাইস f1 ৰ পৰা আঁতৰত থাকে টুৱাইস f1 হল এটো মানে ভাঁজ কেন্দ্ৰ ইয়াৰ আঁতৰত ঠিক আছে মই ইয়াৰ আঁতৰত এটা লক্ষ্য বস্তু মই ইয়াত ৰাখি দিলো ভালকে মন কৰিবা দেই এটো হল লক্ষ্য বস্তু তাৰ নাম দিলো মই এ বি লক্ষ্য বস্তু আৰু ইয়াৰ যেটো নিয়ম দাপোনতকৈ লেন্সৰ চিত্ৰ আঁকা বেছি ইজি দুটা নিয়ম তোমালোকে মনত ৰাখিবা এটা নিয়ম হল মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিহৰণৰ পিছত f2 ৰ মাজেৰে পাৰ হৈ যায় এটো হল এটা এটো হৈ আছে আমাৰ সেকেন্ড নিয়মটো হল আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি একে পথেদি পাৰ হৈ যায় গম পাইছানে এতিয়া আমাৰ আৰু এটা ৰশ্মি দেখাম হেতু কাৰ মাজেৰে দেখাম আলোক কেন্দ্ৰৰ মাজেৰে দেখাম আৰু ই কি হ'ব একে পথেদি পাৰ হৈ যাব সিধা পাৰ হৈ যাব ঠিক আছে গতিকে এই প্ৰতিহৰিত ৰশ্মি দুটাই যত কটাকটি কৰিব এটো এটা প্ৰতিহৰিত ৰশ্মি এটো এটা প্ৰতিহৰিত ৰশ্মি দুইটা প্ৰতিহৰিত ৰশ্মিয়ে যত কটাকটি কৰিব তাতে প্ৰতিবিম্বৰ গঠন হ'ব ঠিক আছে আৰু প্ৰতিবিম্বটো কি হ'ব উলুটা হত প্ৰতিবিম্ব সদায় কি হয় উলুটা ইয়াত a ওপৰত আছে ইয়াত a ক'ত যাব তলত যাবগৈ আৰু b তলত আছিলে ইয়াত b ডেশটো ক'ত আহি যাব ওপৰত আহি যাব তাৰ মানে প্ৰতিবিম্ব ক'ত গঠন হৈছে যদি লক্ষ্য বস্তু টুৱাইস f1 ৰ পৰা আঁতৰত থাকে তেনেহলে প্ৰতিবিম্বটো ক'ত গঠন হ'ব ক'ত গঠন হৈছে f2 আৰু টুৱাইস f2 ৰ মাজত ক'ত গঠন হৈছে f2 আৰু 2f2 ৰ মাজত ভালকে বুজিবা প্ৰতিবিম্বটো ক'ত গঠন হৈছে f2 আৰু এটো কি ভাঁজ কেন্দ্ৰটো ইয়াত কি বুজাব টুৱাইস f2 ৰ মাজত গঠন হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি ইয়াত হত হ'ব হত আৰু উলুটা আৰু আকাৰত লক্ষ্য বস্তুতকৈ বহু গুণে সৰু বুলি নহয় মুঠতে লক্ষ্য বস্তু অলপ সৰু হ'ব এটো লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ তোমালোকে লক্ষ্য কৰিলে গম পাবা যে কি হৈছে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কি হৈছে অলপ সৰু হৈছে এই বহু গুণে শব্দটো আমি কাটি দিলে হ'ল প্ৰতিবিম্বৰ প্ৰকৃতি হত উলুটা ঠিকই আছে আৰু আকাৰত কি হ'ব লক্ষ্য বস্তুতকৈ সৰু বা সংকুচিত এটা বুজিবা এতিয়া প্ৰশ্নটো যদি আমাক এনেকৈ সোধে উত্তল লেন্সত গঠন হোৱা হত আৰু সংকুচিত প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আঁকা তেতিয়া আমি এই চিত্ৰ আঁকিব লাগিব ঠিক আছে হত আৰু সংকুচিত কেতিয়া গঠন কৰিব তোমালোকে খালি এটো মনত ৰাখিবা যে লক্ষ্য বস্তুটো ক'ত ৰাখিব লাগিব ভাঁজ কেন্দ্ৰ মানে টুৱাইস f ৰ বাহিৰত তেতিয়া উত্তল লেন্সে হত আৰু সৰু প্ৰতিবিম্ব গঠন কৰিব বাকি ৰশ্মি চিত্ৰ আকাৰ নিয়ম তোমালোকে গম পাইছা মই আকৌ এবাৰ কৈ দিছো আটাইকেইটা চিত্ৰতে এইটো নিয়মই ব্যৱহাৰ কৰিবা মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিহৰণৰ পিছত f2 ৰ মাজেৰে পাৰ হৈ যাব আৰু আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি সিধা পাৰ হৈ যাব একে পথেদি পাৰ হৈ গৈ থাকিব ঠিক আছে
এইটো আছিলে আমাৰ সেকেন্ড চিত্ৰ তাৰ পিছত যদি লক্ষ্য বস্তু f1 আৰু টুৱাইস f1 ৰ মাজত থাকে দেই এবাৰ লক্ষ্য বস্তুটো আমি ক'ত ৰাখিম f1 আৰু টুৱাইস f1 ৰ মাজত ৰাখিম মন কৰিবা এবাৰ আমি লক্ষ্য বস্তুটো ক'ত ৰাখিম f1 আৰু টুৱাইস f1 ৰ মাজত ৰাখিম মন কৰিবা মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিহৰণৰ পিছত কাৰ মাজেৰে যাব f2 ৰ মাজেৰে যাব আৰু আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি এতিয়া আমি আলোক কেন্দ্ৰৰ মাজেৰে টানিম আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিহৰণৰ পিছত কি হৈ যায় সিধা পাৰ হৈ যাব বুজি পালা নহয় দুটা নিয়মে তোমালোকে মনত ৰাখিবা মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিহৰণৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যাব আৰু আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিহৰণৰ পিছত একে পথেদি পাৰ হৈ যাব আটাইকেইটা চিত্ৰ আমি একেটা নিয়মতে কৰি আছো তোমালোকে ধৰিব পাৰিছা নাই ৰশ্মি চিত্ৰ একে খালি লক্ষ্য বস্তুৰ অৱস্থাটো বেলেগ বেলেগ আছে ক'ত কাটিছে তোমালোকে চোৱা য'ত কাটিছে তাতেই প্ৰতিবিম্ব গঠন হ'ব বুজি পালা নাই এতিয়া প্ৰতিবিম্বটো কি দেখা গৈছে এইটো লক্ষ্য বস্তু এ বি আৰু প্ৰতিবিম্বটো এ ডেশ বি ডেশ নিশ্চয় ডাঙৰ দেখা গৈছে হয় নহয় প্ৰতিবিম্ব ক'ত গঠন হ'ব চোৱা টুৱাইস f2 ৰ পৰা ক'ত গঠন হৈছে আঁতৰত নহয় জানো টুৱাইস f2 ৰ বুজিলা যদি লক্ষ্য বস্তুটো টুৱাইস f1 আৰু f1 ৰ মাজত থাকে তেনেহলে ইয়াৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব টুৱাইস f2 ৰ পৰা আঁতৰত গঠন হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব হত আৰু কেনেকুৱা উলুটা আৰু আকাৰত লক্ষ্য বস্তুকে বহুগুণে শব্দটো কাটি দিয়া লক্ষ্য বস্তুকে ডাঙৰ বিবৰ্জিত তে বুজি পালা যে এতিয়া প্ৰশ্ন হল অবতল দাপোনে কেতিয়া টুৱাইস f2 ৰ আঁতৰত গঠন হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব হত আৰু উলুটা আৰু আকাৰত লক্ষ্য বস্তুকে ডাঙৰ মানে বিবৰ্জিত এতিয়া যদি আমাক প্ৰশ্ন সোধে উত্তল লেন্স আৰু বিবৰ্জিত প্ৰতিবিম্ব গঠন কৰিব যেতিয়া লক্ষ্য বস্তুটো টুৱাইস f1 আৰু f1 ৰ মাজত থাকিব মানে দাপোনৰ ক্ষেত্ৰত যেটো পাইছিলা ফাৰ্ষ্ট কেন্দ্ৰ আৰু ফকাছৰ মাজত থাকে বুজি পালা না এতিয়া আমি আৰু এটা চিত্ৰ আঁকিব লাগিব যদি লক্ষ্য বস্তুটো টুৱাইস f1 ত থাকে তেতিয়া কি হ'ব মন কৰি যদি টুৱাইস f1 ত থাকে মানে ফাৰ্ষ্ট কেন্দ্ৰত থাকে তেতিয়া প্ৰতিবিম্ব কিন্তু ফাৰ্ষ্ট কেন্দ্ৰতে গঠন হ'ব মানে টুৱাইস f2 ত গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব সমান হ'ব বুজি পাইছানে এতিয়া প্ৰশ্ন হল উত্তল লেন্সে কেতিয়া লক্ষ্য বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে যেতিয়া লক্ষ্য বস্তুটো ক'ত থাকিব টুৱাইস f1 ৰ মাজত থাকিব লক্ষ্য বস্তু টুৱাইস f1 ৰ মাজত থাকিলে উত্তল লেন্সে লক্ষ্য বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰিব আৰু নিয়ম তোমালোকে গম পাইছে একে নিয়মে ব্যৱহাৰ কৰিবা মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হলে প্ৰতিহৰণৰ পিছত f1 ৰ মাজেৰে পাৰ হৈ যাব আৰু আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিটো সিধা পাৰ হৈ যাব আৰু দুইটা ৰশ্মি য'ত কাটিব তাতে প্ৰতিবিম্ব গঠন হ'ব বুজি পাইছানে তো লক্ষ্য বস্তু যদি টুৱাইস f1 ত থাকে তে প্ৰতিবিম্ব টুৱাইস f2 মানে ফাৰ্ষ্ট কেন্দ্ৰত গঠন হ'ব মনত ৰাখিবা ঠিক আছে ঠিক তেনেকৈ আৰু এটা চিত্ৰ আমি পাম অহত প্ৰতিবিম্ব উত্তল লেন্সে কেতিয়া অহত প্ৰতিবিম্ব গঠন কৰে চাবা মই এতিয়া জোখমাপ নোলোৱাকৈ দিছো বাৰু
আছে এতিয়া চোৱা লক্ষ্যবস্তু যদি ফকাসত থাকে মানে F1 থাকে ইয়াত প্ৰতিবিম্ব অহিমত গঠন হ'ব আৰু বহুত দূৰত গঠন হ'ব অহিমত আৰু আকাৰ কি হ'ব বহুত ডাঙৰ হ'ব লক্ষ্যবস্তুকে বহু গুণে ডাঙৰ হ'ব ঠিক আছে যদি লক্ষ্যবস্তুটো F1 থাকে ইয়াত প্ৰতিবিম্ব ক'ত গঠন হ'ব অহিমত গঠন হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব হত আৰু উলুটা হ'ব আৰু আকাৰত লক্ষ্যবস্তু বহু গুণে ডাঙৰ হ'ব মন থাকিবনে আৰু যদি লক্ষ্যবস্তুটো F1 আৰু O ৰ মাজত থাকে মানে ফকাস আৰু আলোক কেন্দ্ৰৰ মাজত থাকে তেতিয়া উত্তল লেন্সে এটা অহত প্ৰতিবিম্ব গঠন কৰিব মনত ৰাখিবা যে প্ৰশ্ন হয় উত্তল লেন্সে কেতিয়া অহত প্ৰতিবিম্ব গঠন কৰে যদি লক্ষ্যবস্তু কিমান আছে F1 আৰু O ৰ মাজত থাকে দেই একে নিয়ম তোমালোকে ব্যৱহাৰ কৰিবা মুখ্য অক্ষৰ সমান্তৰালকে আপৰিত হলে F1 ৰ মাজেৰে পাৰ হৈ যাব এক নম্বৰ নিয়ম হৈছে দুই নম্বৰ নিয়ম আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি সিধা পাৰ হৈ যাব এটা আপৰিতটো প্ৰতিহত এতিয়া আমি যেটো দেখা পালো এই ৰশ্মি দুটাই কেতিয়াও ইফালে কোফালে কটাকটি নকৰে তে এই দুইটা ৰশ্মিক আমি কি কৰিব লাগিব পিছফালে বঢ়াই দিব লাগিব এই ৰশ্মিটো যদি আমি পিছফালে বঢ়াই দিও তোমালোকে স্কেল লৈ ধুনিয়াকৈ বঢ়াই দিবা এই ৰশ্মিটো পিছফালে বঢ়াই দিলো দুইটা যত কটাকটি কৰিব তাতে প্ৰতিবিম্ব গঠন হ'ব বুজিলানে তাৰ মানে উত্তল লেন্সে কেতিয়া অহত প্ৰতিবিম্ব গঠন কৰিব যেতিয়া লক্ষ্যবস্তুৰ F1 আৰু O ৰ মাজত থাকিব আৰু আকাৰ নিয়মটো গম পাইছা নহয় আৰু ইয়াত কি লিখিব পাৰিবা প্ৰতিবিম্ব ক'ত গঠন লেন্সৰ একেফালে লক্ষ্যবস্তু থকাৰ ফালে গঠন হ'ব ঠিক আছে আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অহত এটা হত নহয় কি হ'ব অহত আৰু থিয় হত প্ৰতিবিম্ব সদায় উলুটা অহত প্ৰতিবিম্ব সদায় কি হয় থিয় আৰু আকাৰত লক্ষ্যবস্তুকে ডাঙৰ হ'ব বুজিলানে এইখিনি আছিল লেন্সৰ মানে ৰশ্মি চিত্ৰ এটা সহায়ত তাৰ প্ৰতিবিম্বৰ গঠনৰ চিত্ৰ ঠিক আছে এটা লেন্সৰ অংকবিলাক আছে আমি নেক্সট ভিডিঅত লেন্সৰ অংকবিলাকৰ বিষয়ে আমি শিকিম ঠিক আছে